নমস্কাৰ বন্ধুসকল সকলোকে মই স্বাগতম জনাইছো লাৰ্ণ ডিবেট উইথ নিকুৰ আজিৰ এপিসোডটো লৈ আৰু আজিৰ এপিসোডটোত আমি আলোচনা কৰিম বডি ল্যাঙ্গুৱেজ বা শাৰীৰিক ভংগীমাৰ ওপৰত তৰ্ক প্ৰতিযোগিতাত আমাৰ শৰীৰটোক আমি কিদৰে থিয় কৰাম বা আমি শৰীৰটোক আমি কিদৰে ব্যৱহাৰ কৰিম সেই সম্পৰ্কে আজি আমি মূলত আলোচনা কৰিম আমি আগৰ কেইটা ভিডিঅ'ত আমি এখাৰ কথা বাৰে বাৰে মই উল্লেখ কৰিছিলো যে তৰ্ক প্ৰতিযোগিতাত নিজকে অৱতীৰ্ণ কৰাবলৈ হলে আমি বিভিন্ন কলা বা বিভিন্ন আৰ্ট ফৰ্মৰ বিষয়ে আমি অলপ সম্যক জ্ঞান আমাৰ প্ৰয়োজন হয় উদাহৰণস্বৰূপে আমি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি আবৃত্তি অলপ কৰাটো ভাল আগতে আমি কৈছিলো তৰ্ক প্ৰতিযোগিতাত আমি নিজকে এজন অভিনেতাৰ দৰে আমি নিজকে উপস্থাপন কৰিব লাগিব বা ঠিক তেনেদৰে তৰ্ক প্ৰতিযোগিতাৰ কাৰণে আবৃত্তি কলাৰ প্ৰয়োজন সেইদৰে বিভিন্ন মানৱ অনুভূতি বা হিউম্যান ইমোশনস আৰু হিউম্যান ফিলিংস এটো জনাটো খুব প্ৰয়োজনীয় এটো ভয়েস মডুলেশনৰ ক্ষেত্ৰত লাগে সেইখিনি বিষয় মই আজিৰ ভিডিঅ'টোত কম কিন্তু মূলত আজি আমি আলোচনা কৰিম বডি ল্যাঙ্গুৱেজৰ ওপৰত আৰু এইখিনিতে মই আপোনালোকক এখাৰ কথা জনাই থওঁ যে যোৱা 1 এপ্ৰিল তাৰিখে ডিব্ৰুগড়স্থিত সাইড গ্ৰুপে অনুষ্ঠিত কৰা বিতৰ্ক প্ৰতিযোগিতাখনিতেই মোৰ ইউজি ডিবেট অৰ্থাৎ মোৰ স্নাতক পৰ্যায়ৰ তৰ্ক প্ৰতিযোগিতাৰ সামৰণি মাৰিলো যোৱা এটা বছৰে মোক অনুপ্ৰেৰণা যোগোৱা মোক শুভেচ্ছা জনোৱা প্ৰতিজন শুভাকাংক্ষীক মই এই ক্ষণতে এইটো সুযোগতে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকৰ অবিহনে বোধহয় মই ইমানখিনি কৰিব নোৱাৰিলো হেতেন যিহেতু মই জিৰোৰ পৰা আৰম্ভ কৰা এজন ডিবেটাৰ মোৰ প্ৰায় 2 বছৰ 2.5 বছৰ সময় লাগিছিল কেৱল মাত্ৰ মঞ্চখনৰ হৈতে নিজক ফিট কৰিবলৈ এই সম্পৰ্কে মই কম মোৰ জীৱনৰ ষ্ট্ৰাগলৰ বিষয়ে যাতে বহুতো নতুন ডিবেটাৰে বুজি পাওক তৰ্কৰ কাৰণে মই কিমানখিনি কষ্ট কৰিছিলো বা তৰ্ক বোলা বস্তুটো কেনে ধৰণৰ যিকে নহওক আমি সেইখিনি কথা আলোচনা নকৰো কিন্তু এখাৰ কথা কম ইউজি ডিবেটৰ পৰা আতৰি মই সকলোকে মিছ কৰিছো মই এই মঞ্চখন মিছ কৰিম যিকে নহওক বন্ধুসকল আজি আমি আলোচনা কৰিম মূলত বডি ল্যাঙ্গুৱেজৰ ওপৰত প্ৰথম প্ৰশ্ন যে বডি ল্যাঙ্গুৱেজ কি বস্তু আমাৰ মানৱ সভ্যতাৰ ইতিহাসত যেতিয়া ভাষাৰ আৱিষ্কাৰ হোৱা নাছিল বা মানুহে নিজৰ মনৰ অনুভূতি প্ৰকাশ কৰিবলৈ ভাষা যেতিয়ালৈকে ব্যৱহাৰ কৰা নাছিল তেতিয়ালৈকে মানুহে নিজৰ শাৰীৰিক ভংগীমাৰ দ্বাৰাও বহুখিনি কথা বুজাব পাৰিছিল বা সহজ ভাষাত ক'বলৈ গ'লে আমাৰ শৰীৰটোৱে বহুখিনি কথা আমাৰ ব্যক্তিত্বৰ পৰা আৰম্ভ কৰি আমাৰ বুজাব বিচৰা ফিলিংস বা অনুভূতিটোলৈকে বহুখিনি কথা বুজাই দিব পাৰে উদাহৰণস্বৰূপে যদি মোৰ খং উঠে তেতিয়া মই যিটো শাৰীৰিক ভংগীমাত কথা কম আৰু যদি মোৰ লাজ লাগে মই তাৰ এটা বেলেগ এটা ভংগীমাত কম হেখাৰ সহজ কথা যেতিয়া তৰ্ক প্ৰতিযোগিতাত আমি নিজকে অৱতীৰ্ণ কৰিম তেতিয়া আমি কেনে ধৰণৰ শাৰীৰিক ভংগীমাত কথা কম সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ বিষয় এটা খুব মাৰ্কিংৰ বিষয় হয় যে আমাৰ বডি ল্যাঙ্গুৱেজটো কেনেকুৱা মই বহুতো তাৰ্কিকক লগ পাইছো এনে ধৰণৰ যাৰ সকলো ঠিকে থাকে কিন্তু বডি ল্যাঙ্গুৱেজটো ইমানেই বেয়া লাগে ইমানেই বিকৃত হয় তাৰ বাবে তেওঁ বহু ক্ষেত্ৰত স্থান পোৱাৰ পৰা পৰ্যন্ত বঞ্চিত হৈ যায় তাৰ কিছুমান কাৰণ আছে আমি এথিক্স অফ ডিবেটত আমি অধ্যয়ন কৰো অৰ্থাৎ তৰ্ক প্ৰতিযোগিতাৰ এথিক্স বা সহজ ভাষাত ক'বলৈ গ'লে তৰ্ক প্ৰতিযোগিতাৰ নিয়ম বা তৰ্ক প্ৰতিযোগিতাৰ বিষয়ে যেতিয়া আমি পঢ়ো তেতিয়া আমি এখাৰ কথা কওঁ বা এখাৰ কথা পঢ়ো যে আমি কৰি থকা তৰ্ক প্ৰতিযোগিতাসমূহ হৈছে ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ এটা অনুকৰণ গতিকে এজন সাংসদে কিমান পৰ্যায়ৰ বডি ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব পাৰিব সেইটো বিষয়ে জনাটো খুবেই বেছি প্ৰয়োজন উদাহৰণস্বৰূপে এজন সাংসদে কেতিয়াও সদনত আঙুলি টোৱাব নোৱাৰে বা এজন সাংসদে কেতিয়াও ৰুড বা অসমীয়াত ক'বলৈ গ'লে নিষ্ঠুৰ ৰুডৰ অসমীয়া অৰ্থ আৰু চাগে আছে যে তেওঁ তেনে ধৰণৰ ফিলিংস তেওঁ দেখাব নোৱাৰে হি শুড বি নৰ্মেল হি শুড বি জেন্টল হি শুড বি পলাইট যিকি নহওক আমি যেতিয়া তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰো তেতিয়া সাধাৰণতে কি হয় তাৰ সেটআপটো এনেকুৱা হয় যে এখন পডিয়াম থাকে আৰু পডিয়ামটোত আমাৰ প্ৰায়
অলমোষ্ট ইমানখিনি ঢাকাই থাকে আমাৰ হাতত মুখখন থাকে হাত দুখন থাকে আমি হাতখন আৰু মুখখন আৰু চকুকেইটা আমি ব্যৱহাৰ কৰিব পাৰো আৰু আগৰ জ্ঞানী লোকে কয় যে মানুহে চকুৰে বহুখিনি ভাষা ক'ব পাৰে ঠিক তেনেদৰে ময়ো আগৰ এটা ভিডিঅ'ত মোৰ কোৱা মনত আছে যে আমি যেতিয়া ডিবেট কৰো তেতিয়া আমি সদায় আই কণ্টেক্ট ৰাখিব লাগে সেইখিনি কথা আমি পাছত আলোচনা কৰিম এইটো ভিডিঅ'তে প্ৰথম কথা আমি আমাৰ বডি লেংগুৱেজটো কেনেকুৱা হোৱাটো উচিত আমি যেতিয়া থিয় হৈ কথা কম তেতিয়া আমাৰ এই কাণ দুখন এনেকে থাকিব নালাগে মানে একেবাৰে পৰি থাকিব নালাগে তাৰ বাবে বহুতো তাৰ্কিকে কোট পিন্ধে বা বহুতো তাৰ্কিকে ব্লেজাৰ পিন্ধে তাৰ কাৰণটো এটা যাতে কাণ দুখন যাতে ফিট হৈ থাকে এই কাণ দুখন যদি ফিট হৈ থাকে ই আমাৰ পাৰ্চনেলিটিটো মানে ব্যক্তিত্বটো বুজাব এটা শক্তিশালী ব্যক্তিত্বৰ মানুহ আৰু তৰ্ক সেইসকলেহে কৰিব পাৰে যাৰ ব্যক্তিত্ব শক্তিশালী হয় তাৰ পাছত আমি আমাৰ হাতৰ যিটো মুভমেন্ট বা হাতৰ যিটো গতি সেই গতিটো আমি বিভিন্ন দিশত কৰিব পাৰো আমি সৰকাৰী পক্ষ বুলি ক'লে এনেকে দেখাব পাৰো বিৰোধী পক্ষ বুলি ক'লে এনেকে দেখাব পাৰো বা আমি তাৰোপৰি আৰু কিছুমান নিজৰ টেকনিকত নিজৰ বডি লেংগুৱেজ ব্যৱহাৰ কৰিব পাৰো কেনে ধৰণৰ বডি লেংগুৱেজ ব্যৱহাৰ কৰিব পাৰি সেই সম্পৰ্কে কোনো নিৰ্দিষ্ট ধৰা বন্ধা কথা নাই কিন্তু আমি কেতিয়াও এটা আঙুলি মানে যেটো এই আঙুলিটো এই আঙুলিকেটা আমি কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰো সিঙ্গলকে কাৰণ এই আঙুলিটো যেতিয়া আমি কাৰোবাক এনেকে দেখাম ইট মিন্স উই আৰ গোইং টু থ্ৰেটেনিং হিম মানে তেওঁক আমি ভাবুকি প্ৰদান কৰিছো তেওঁক আমি দমন কৰিব বিচাৰিছো গতিকে এইটো কৰাটো অশুভনীয় আৰু অসংসদীয় তাৰ হলনি আমি এখন হাত ব্যৱহাৰ কৰিব পাৰিম এনেকে বা এখন হাত ব্যৱহাৰ কৰিব পাৰিম এনেকে বা বহুতো তাৰ্কিকে এই দুটা আঙুলি ব্যৱহাৰ কৰে ঠিক তেনে ধৰণে তাৰ পাছত আহিলে চকুৰ ভাষা বুলি কওঁতে আমি সদায় চকুৰে সকলোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব লাগে বহুতো তাৰ্কিকক মই দেখিছো তেওঁলোকে এখন স্ক্ৰিপ্ট ৰেডিমেড এখন স্ক্ৰিপ্ট তৈয়াৰ কৰি আনে আৰু সেই স্ক্ৰিপ্টখনকে পডিয়ামলৈ এনেকে চাই কৈ থাকে কিন্তু এইটো দেখিবলৈ অশুভনীয় অৰ্থাৎ ডিবেটিং ইজ এ কাইণ্ড অফ স্পন্টেনিয়াছ মেটাৰ ই স্বভাৱসুলভ হ'ব লাগে যদিও স্বভাৱসুলভ নহয় আমি এখন স্ক্ৰিপ্ট বনাই আনিছো ঠিক আছে স্ক্ৰিপ্টত আমি পইণ্ট কেইটামান আউটলাইন কৰি আনিছো ঠিক আছে কিন্তু সেইটো আমি মানুহক দেখুৱাব নালাগিব সেই দুৰ্বলতাটো আমি তেওঁলোকক দেখুৱাব নালাগিব তাৰ হলনি আমি স্ক্ৰিপ্টখনো আমি চাম কিন্তু তাৰ লগতে আমি সকলোকে আমি চাই থাকিম সৰকাৰী পক্ষলৈ আমি আই কণ্টেক্ট কৰিম বিৰোধী পক্ষলৈ আই কণ্টেক্ট কৰিম আমি সদনলৈ আই কণ্টেক্ট কৰিম অধ্যক্ষলৈ আমি আই কণ্টেক্ট কৰিম যেতিয়া আমি অধ্যক্ষ মহোদয়ক সম্বোধন ধৰিম তেতিয়া আমি অধ্যক্ষ মহোদয়লৈ আই কণ্টেক্ট কৰিব লাগিব যেতিয়া আমি সৰকাৰী পক্ষক সম্বোধন ধৰিম সৰকাৰী পক্ষলৈ আই কণ্টেক্ট যেতিয়া আমি বিৰোধী পক্ষক সম্বোধন ধৰিম বিৰোধী পক্ষলৈ আই কণ্টেক্ট আৰু যেতিয়া সদনক সম্বোধন ধৰিম তেতিয়া আমি সদনলৈ আই কণ্টেক্ট কৰিব লাগিব যদি আই কণ্টেক্ট নহয় তেতিয়া ডিবেটখন দেখিবলৈ বেয়া লাগে আৰু দেখিবলৈ বেয়া লগাটো এটা বেয়া কথা এজন আমি সফল তাৰ্কিক হ'ব নোৱাৰিম যদি আমি ডিবেটখন দেখা আৰু শুনা দুইটা যদি আমি ভাল কৰিব নোৱাৰো তাৰ পাছত বহু ক্ষেত্ৰত কি হয় যে যেতিয়া আমি পডিয়ামটোত থিয় হৈ থাকো তেতিয়া আমি আমাৰ গাটো অলপ এনেকে মুভমেন্ট কৰিব পাৰো কিন্তু মুভমেন্ট কৰোতে কি হয় আমাৰ ভৰিৰ যেটো থিয় হোৱাৰ যেটো সিস্টেম তাৰ ওপৰতো বহুখিনি কথা ডিপেন্ড কৰে যে আমি কেনেকে মুভমেন্ট কৰিম কেনেকে থিয় হলে আমি মুভমেন্ট কৰিবলৈ সুবিধা হয় আমি যদি সাৱধান হৈ যদি থিয় হওঁ অৰ্থাৎ দুইটা ভৰি যদি আমি এনেকে লগাই ৰাখো তেতিয়া আমাৰ থিয় হওঁতে অসুবিধা হ'ব বা আমি ইফালে সিফালে চাওঁতে অসুবিধা হ'ব বা আমি অত্যাধিক আমি বিশ্ৰাম পজিচনটো ৰব নোৱাৰো তাৰ হলনি আমি এনেকুৱা এটা পজিচনত ৰব লাগিব সেইটো হৈছে এইটো নৰ্মেল পজিচন এখন ভৰি যদি ইয়াত থাকে এখন ভৰি থাকিব ইয়াত আৰু সেই দুইখন ভৰি লগ লাগিহে অৰ্থাৎ এনেকে থাকিব লাগিব অকমান গেপ থাকিব লাগিব তেতিয়া আমি কঁকালটো লৰচৰ কৰিবলৈ সুবিধা হয় মই এতিয়া বহি আছো কাৰণে মই আপোনালোকক গোটেইখিনি কথা দেখাব পৰা নাই কিন্তু আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে আমি কেনেকৈ থিয় হৈ থকাটো উচিত এই থিয় হৈ থকাটোৱে আমাৰ কাণ দুখনৰ পজিচনটো নিয়ন্ত্ৰণ কৰে বহুত ক্ষেত্ৰত গতিকে আমি থিয় হৈ থকাৰ সিস্টেমটোৰ ওপৰতো আমাৰ বডি লেংগুৱেজটোৱে বহুখিনি কথা ডিপেন্ড কৰিব আৰু তৰ্ক কৰিবলৈ যাওঁতে সদায় এটা পজিটিভ মাইন্ডছেট লৈ যাব লাগে আমি প্ৰাইজ পাও বা নাপাও সেইটো ডাঙৰ কথা নহয় বাট উই আৰ গোইং টু ফাইট সেইটো আটাইতকৈ ডাঙৰ কথা আৰু সেইবাবে যেটো পজিটিভ মাইন্ডছেটটো লৈ যাব লাগে যদি আমি পজিটিভ মাইন্ডছেটটো লৈ যাব নোৱাৰো তেতিয়া আমাৰ বডি লেংগুৱেজটো বেয়া হ'ব
যদি আমি অত্যাধিক যদি এগ্ৰেছিভ হৈ যাওঁ তেতিয়া আমাৰ বডি লেংগুৱেজটো বেয়া হ'ব গতিকে সদায় এটা মিডিয়াম ৰেঞ্জত থাকিব লাগে অত্যাধিক এগ্ৰেছিভ নহয় একেবাৰে কুল নহয় এটা মিডিয়াম ৰেঞ্জত আমি থাকিব লাগে প্ৰয়োজন হলে এগ্ৰেছিভ হম প্ৰয়োজন হলে আকৌ কুল হম তেনে ধৰণৰ তেতিয়া আমাৰ বডি লেংগুৱেজৰ মাজৰ সেই যেটো ভেৰাইটিজ সেই যেটো বিভিন্নতাটো ওলাই পৰিব আৰু হেতু হলেহে বিচাৰকে গম পাব যে ইয়েস হি ডিজাৰ্ভ সাম কাইন্ড অফ পাৰ্সোনালিটি গতিকে হেখিনি কথা আমি আলোচনা কৰিলো আৰু কেটামান কথা আমি আলোচনা কৰি যাওঁ বুলি ভাবিছো কেটামান টিপস মই দি যাওঁ বুলি ভাবিছো বহুতো মই নতুন তাৰ্কিকক দেখিছো যি সকলে প্ৰথমবাৰৰ কাৰণে বা খুব নতুন বাৰৰ কাৰণে মঞ্চত উঠিছে তেওঁলোক বহু ক্ষেত্ৰত মাইকটোৰ লগত ফেমিলিয়াৰ নহয় যেতিয়া আমি তৰ্ক কৰিম মাইকটোৰ সৈতে ফেমিলিয়াৰ হোৱাটো খুব বেছি প্ৰয়োজনীয় ধৰা হওক মোৰ এটা মাইক এই মাইকটো আমি ক'ত ল'ম প্ৰশ্ন হ'ব পাৰে এই মাইকটো আমি ক'ত ল'ম সাধাৰণতে মঞ্চত মাইকটো থাকে এইটো পজিচনত আমি সদায় মাইকটোৰ পৰা মিনিমাম 4 আঙুল দূৰত মুখখন ৰাখিব লাগে তেতিয়া আমাৰ মাতটো বেছি বেয়া নহয় বেছি ডাঙৰো নহয় বেছি সৰু নহয় এটা মিডিয়াম ৰেঞ্জত থাকিব যদি মাইকটো আমি একেবাৰে ওচৰত লওঁ উঠত যদি লগাই লওঁ তেতিয়া আমাৰ মাতটো ইকো কৰিব আৰু যদি মাইকটো দূৰত লওঁ তেতিয়া বিচাৰকেও নুশুনিব পাৰে গতিকে মাইকটো সদায় মুখৰ পৰা 4 আঙুল অতি কমেও 4 আঙুল দূৰত আমি ৰাখিব লাগে যদি আমি 4 আঙুল দূৰত ৰাখিব নোৱাৰো তেতিয়া আমাৰ মাতটো শুনিবলৈ শ্ৰুতি মধুৰ নহব বা আমাৰ ভয়েস মডুলেশনটো গম নাপাব বা আমাৰ উখাহৰ শব্দটো পৰ্যন্ত শুনি যাব যেটো শুনিবলৈ একেবাৰে বেয়া লাগে যিকি নহওক তাৰোপৰি যদি আমি কওঁ যে আমাৰ ফিংগাৰ মুভমেন্টৰ বিষয়ে মই কলো আমি কি কল আমি পুনৰ এবাৰ কৈ দিও যে প্ৰথম কথা আমাৰ কাণ দুখন সমান হৈ থাকিব লাগে তাৰ বাবে আপোনালোকে ব্লেজাৰ বা কোটু পিন্ধিব পাৰে আৰু যদি নিপিন্ধে তেতিয়া একো কথা নাই মুঠতে আপোনালোকে কাণ দুখন ফিট কৰি ৰাখিবলৈ চেষ্টা কৰিব এখন পেলাই না ৰাখিব কাণ দুখন দ্বিতীয় কথা আমাৰ ভৰিৰ মই পজিচনটো কলো ভৰিৰ পজিচনটো একেবাৰে সাৱধান নহয় একেবাৰে বিশ্ৰাম নহয় সাৱধান আৰু বিশ্ৰামৰ মাজৰ এটা কন্ডিশন এনেকুৱা এটা কন্ডিশনত আপোনালোকে ভৰি দুখন ৰাখি ল'ব তেতিয়া আপোনালোকৰ কঁকালটো ঘূৰাবলৈ সুবিধা হ'ব অৰ্থাৎ অধ্যক্ষ মহোদয়ক সম্বোধন ধৰিবলৈ মাননীয় অধ্যক্ষ মহোদয় বুলি কওঁতে আমি অধ্যক্ষলৈ যদি চাওঁ যদি আমি সাৱধান হৈ থাকো তেতিয়া আমি চোৱাত কষ্ট হ'ব বা যদি একেবাৰে বেছি বিশ্ৰাম হৈ যাওঁ তেতিয়া আমাৰ চোৱাত কষ্ট হ'ব গতিকে আমি এটা ইমানটো এটা ডিসটেন্সত ৰাখিব লাগিব ভৰি দুখন 3 নম্বৰতে কলো হাতৰ মুভমেন্টটো হাত আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰো নিজৰ পছন্দ অনুসৰি কিছুমানে এই দুটা আঙুলি ব্যৱহাৰ কৰে মই সাধাৰণতে গোটে হাতখনেই ব্যৱহাৰ কৰো মই মানটো চিকটা নহয় কিন্তু কেতিয়াও এই আঙুলি দুটা ব্যৱহাৰ কৰিব নালাগে সিঙ্গলকে যদি আমি একেটা ব্যৱহাৰ কৰো তেতিয়া এটা বেয়া দেখায় অসংখতি অশুভনীয় দেখায় আৰু এটা কথা কবলৈ থাকি গল বেছি এগ্ৰেছন হৈ যাতে আমি কেতিয়াও টেবুলত শব্দ নকৰো হেবিলাক সৰু সৰু কথা হেবিলাক সকলোৱে বুঝাই জানে কোৱাৰ প্ৰয়োজন নাই তাৰ পাছত আমি চকুৰ কথা কলো আই কন্টাক্টৰ কথা আমি অধ্যক্ষ বুলি কলে অধ্যক্ষ মহোদয়ক আই কন্টাক্ট কৰিব লাগিব সৰকাৰী পক্ষ বুলি কলে সৰকাৰী পক্ষলৈ আই কন্টাক্ট বিৰোধী পক্ষ বুলি কলে বিৰোধী পক্ষলৈ আই কন্টাক্ট আৰু সন্মানিত সদন বুলি কলে আমি সদনলৈ আই কন্টাক্ট কৰিব লাগিব গতিকে হেখিনি কথা আমি আজি আলোচনা কৰিলো আমি ভয়েস মডুলেশনৰ ওপৰত আগতে এটা ভিডিঅ' প্ৰস্তুত কৰিছিলো কাৰণে মই এতিয়া পুনৰ এবাৰ হেতুৰ ওপৰত আলোচনা নকৰো কিন্তু তথাপিও আমাৰ ভয়েসটো যদি বেছি ফ্ল্যাট হৈ থাকে তেতিয়া নিশ্চয় নিমিলিব আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ ভয়েস আৰু আমাৰ বডি ল্যাঙ্গুৱেজ দুইটা একে হ'ব লাগিব দুইটা সমান্তৰাল হ'ব লাগিব যদি আমি অত্যাধিক এগ্ৰেছনত কৈ এটা কুল এটা আমি বডি ল্যাঙ্গুৱেজ দেখাও ভাল নালাগিব বা যদি আমি একবাৰে কুল হৈ এগ্ৰেছিভ বডি ল্যাঙ্গুৱেজ দেখাও ভাল নালাগিব গতিকে আমি যিমানটো ফিলিংছ যিমানটো ইমোশনত আমি কথাখাৰ কৈছো সিমানটো ইমোশনত আমি আমাৰ বডি ল্যাঙ্গুৱেজটো ব্যৱহাৰ কৰিব পাৰিব লাগিব গতিকে বন্ধুসকল আজিলৈ ইমানেই মই সকলো ডিবেটাৰক অনাগত ডিবেটসমূহলৈ শুভেচ্ছা জ্ঞাপন কৰিছো বোধহয় মই আপোনালোকক পুনৰ এবাৰ ইউজি ডিবেটৰ মঞ্চত এজন প্ৰতিযোগী হিচাপে লগ নাপাম এজন প্ৰতিযোগী সাংসদ হিচাপে লগ নাপাম তথাপিও মই আপোনালোকৰ তৰ্কসমূহ উপভোগ কৰিবলৈ চেষ্টা কৰিম আৰু আমি বহুত দিন টপিক এনালাইসিস কৰা নাই যদি আপোনালোকৰ কোনোবাই কিবা টপিক এনালাইসিস কৰাব বিচাৰে তেতিয়া আপোনালোকে কমেন্টত ক'ব পাৰে মোক পাৰ্সোনালি ক'ব পাৰে মেছেজ কৰি ক'ব পাৰে মই মোৰ কন্টাক্ট নাম্বাৰটো ডেসক্ৰিপচনত দি দিম যেহেতু মোৰ কন্টাক্ট নাম্বাৰটো চেঞ্জ হ'ল গতিকে বন্ধুসকল ইমানেই আৰু এখন কথা হেকত কৈ লওঁ যে যোৱা 1 এপ্ৰিল তাৰিখে ডিব্ৰুগড়ত সাইড গ্ৰুপে অনুষ্ঠিত কৰা
সদৌ অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাত মই শ্ৰেষ্ঠ তাৰ্কিকৰ সন্মান অৰ্জন কৰিলোঁ আৰু এই সন্মানেৰেই মই মোৰ UG ডিবেটৰ পৰা মই অৱসৰ ঘোষণা কৰিলোঁ আচলতে। আৰু এতিয়া বোধহয় মই আপোনালোকক পুনৰ এবাৰ মঞ্চত লগ নাপাবও পাৰোঁ, গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ মোক সহায় কৰিলে সপোনৰ অসম শীৰ্ষক পেজটোৱে, তাৰ লগতে সহযোগী হিচাপে আছে সপোনৰ লখিমপুৰ আৰু সপোনৰ শিৱসাগৰ নামৰ পেজ দুটা। গতিকে বন্ধুসকল, আপোনালোকক পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত। তেতিয়ালৈকে সকলো ভালে থাকক, কুশলে থাকক, শিকি থাকক। ধন্যবাদ।